নমস্কাৰ দৰ্শকসকল আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ৰকিবুল হুছেইনৰ এখন সংবাদ মেলৰ কিছু অংশ ইতিমধ্যে পাৰ হৈ যোৱা উপনিৰ্বাচনৰ অন্তত অৰ্থাৎ যোৱা 13 তাৰিখৰ সন্ধিয়া এই সংবাদ মেলখন অনুষ্ঠিত কৰিছিল তেখেতে মই কিছু পলমকৈ আপোনালোকৰ বাবে লৈ আহিছোঁ এই সংবাদ মেলখনৰ এটা বৈশিষ্ট্য হৈছে ইয়াত ৰকিবুল হুছেইনক খুব নম্ৰ আৰু কিবা যেন এক মৰ্মাহত অৱস্থাত দেখা গৈছে আৰু অকমান কিবা হলে যেন তেওঁ কান্দি দিব এনেকুৱা ধৰণৰ মুডত আছে এখমৰ প্ৰতাপী মন্ত্ৰীগৰাকীৰ এই অৱস্থা কিয় হৈছে বাৰু প্ৰথমতে আমি গোটেই কথাখিনি শুনি লোৱা হওক তাৰ পিছত আমি আকৌ কথা পাতিম প্ৰথমে মই মোৰ সামগ্ৰী সমষ্টিৰ সকলো ভোটদাতা ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে এটা সাৰুদ্ধ পৰিৱেশত তেওঁলোকে এইকেইটা দিন থাকিবলগীয়া হ'ল বহু নিৰ্বাচন সামগ্ৰীবাসী ৰাইজে দেখিছে কিন্তু এই উপনিৰ্বাচন সামগ্ৰীবাসী কি গোটেই অসমৰ ৰাইজে মমে উপলব্ধি কৰিছে যে আমি ৰাজনীতিৰ কাৰণে কি পৰ্যায়লৈ যাব পাৰোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষমতাৰ লালহাত যিদৰে গুৰু গোহাঁই ডাঙৰ সৰু মান মৰ্যাদা মুখ্যমন্ত্ৰীৰ নিচিনা এটা পদৰ মৰ্যাদা লাঘৱ কৰি যিদৰে এই নিৰ্বাচনত জপিয়াই পৰিলে সেই কথা বতৰাবিলাকে সাধাৰণ ৰাইজ বিশেষকৈ সচেতন ৰাইজক স্তম্ভিত কৰিছে কোনখিনিৰ পৰা আৰম্ভ কৰিম মইতো সময়ে সময়ে কৈ গৈছোঁ মোক যথেষ্ট ধৰণৰ তুচ্ছ তাচ্ছিল্য বিভিন্ন ঠাইত গ'লে এখন গাড়ী থৈ দিয়ে গাড়ী থৈ মোৰ বিৰুদ্ধে কথা কয় শ্লোগান দিয়ে আকৌ সিটো ৰাস্তা দি ওলালে একেখন গাড়ীয়ে 20টা মানুহ ইফালে দিয়ে আকৌ এখন পেপাৰে কয় বিজেপি ফ্লেগ ওলাই থাকোঁতেই যে সামগ্ৰীৰ ৰাইজে ৰকিবুল হুছেইনক এবাৰ পাহৰি গৈছে বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য সেই তুচ্ছ তাচ্ছিল্য মাত্ৰা ক্ষমতাত ৰাগিত মত্ত হৈ মোৰ ব্যক্তিগত জীৱনৰো ভাবুকি আহি গ'ল মই শুনিছিলোঁ যে মাজতে এদিন আহোঁতে ৰাতি দুখন গাড়ী লৈ ৰাস্তাত কেতিয়াও জীৱনতো ক'তো হোৱা নাই ভয় এইটোতে ভদ্ৰলোক থকা ঠাই ৰাতি 2টা বজাত চিঞৰ বাখৰ কৰি আমি চিনেমাত দেখোঁ যে গাড়ীবিলাকৰ লাইটবিলাক দি চিঞৰ বাখৰ কৰি অশ্লীল কথাৰে যায়গৈ তথাপি মই এই কথাবিলাক ইমান কাণ দিয়া নাছিলোঁ যোৱাকালি চূড়ান্ত পৰ্যায় পাইগৈ ঠিক 1টামান বজাত মই শুইছোঁ ৱাইফে মোক জগাইছে যে তাঞ্জিলে ফোন কৰিছে যে বাহিৰত বহু ল'ৰাই আমাক মাৰিব আহিছে মই অলপ শুই আছিলোঁ শুই থাকোঁতে অকণমান ঘপককৈ উঠিলোঁ উঠোঁতে অকণমান গাটো বেয়াও লাগিছিল তথাপি দেখিলোঁ যে পিছত অলপ সময় পিছত যে একেবাৰে চিনেমা নিচিনা আপোনাৰ যেতিয়াই দিলে চিনেমাৰ নিচিনা আপোনাৰ দৃশ্য গাড়ী ডাঙৰ ডাঙৰ গাড়ী অশ্লীল কথা বতৰাৰে মোক হত্যা কৰিব মোক মাৰিব এই কথা বতৰাবিলাকৰ লগতে মোক নামাই ইলেক্ট্ৰিকৰ খুঁটাডালকে দগৰি পিটিছে মই সেইটো প্ৰথমে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ দীঘল এইটো দিছে এইটোৰ লগত এইটো দিয়াৰ আগত কোন কোন আহিব তাৰ এটা ফটো আপলোড কৰিছে আৰু আমাৰ যিবিলাক ল'ৰা আমাৰ সেই সময়ত আহি পাইছেহি এই কথাবিলাক শুনি সিহঁতে তাৰ এটা ল'ৰা নেদেখাৰ কাৰণে
এইখন ফটো তেওঁলোকে আপলোড কৰিছে অহাৰ আগত আৰু সেই মৰ্মে মই ৰাতিয়েই মোৰ এই ফোনটোৰে আগতে বহুবাৰ কৰিছোঁ এছ পিক কথাখিনি জনাইছোঁ এছ পিৰ ফোনটো ব্লক কৰি ৰাখিলে যিটো হয় সেইটো শব্দ ওলাইছে তেতিয়া মই ৰাতিও টোপনি খপ জপ লাগিছে ইয়াৰ পৰা নাম্বাৰটো লৈ ৱাইফৰ ফোনটোৰে কৰোঁতে মই ক'লোঁ যে মোৰ নগাঁও ঘৰত এনেধৰণৰ অশ্লীল কথা বতৰাৰে মোক মাৰিবলৈ আহিছে আপুনি অকণমান আপুনি অলপ কিবা এটা কৰক সেই সময়তে আমাৰো এই ইলেকশ্যনৰ কাৰণে বহুত ল'ৰা ইয়াত আছে ড্ৰাইভাৰ আছে সেইসকলে ওলাই যায় ওলাই গৈ অলপ দেৰি তেওঁলোকে থাকে গুচি যোৱাৰ পিছত পুলিচৰ গাড়ী আহে মই কথাটো সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক ফটোৰ সৈতে গোটেই কথাখিনি জনাইছোঁ যে তিতা কেহাক মানে মানুহে খুব অস্বস্তি পালে একেটা দিন তাৰ উপৰি আপোনালোকে জানিছে যেতিয়া মই যেতিয়া ধুবুৰীত উঠিছোঁ বা ক'ৰবাত উঠিছোঁ আমি বিভিন্ন প্ৰচাৰৰ কাৰণে আমাৰ ষ্টাৰ কেম্পেইনাৰ যায় আমাৰ সতীৰ্থসকল যায় কিন্তু নিৰ্ধাৰিত এটা সময়ৰ ভিতৰত চাৰ্কুলাৰ দি দিয়ে ঝাৰখণ্ডতো দিছে এতিয়া যে আজি আনুষ্ঠানিক আমাৰ প্ৰচাৰ শেষ হ'ল সেই অঞ্চলৰ ভোটাৰৰ বাহিৰে বাকীসকল যাব নাযায় আমাৰ ইয়াতো মোকো ডিচিয়ে ক'লে যে এই ধৰণৰ কথাবিলাক কৰিব সেইকাৰণে আমাৰ যিবিলাক বাহিৰৰ লোক আহিছিল আমি পঠিয়াই দিলোঁ আচৰিত কথা আচৰিত আৰু আজি জিতু গোস্বামী ডাঙৰীয়াই বুথ কেন্দ্ৰৰ ভিতৰে গৈ পেলাই প্ৰচাৰ কৰিছে এই ক্ষেত্ৰত যেতিয়া ডিচিয়ে জনালোঁ ডিচিয়ে কৈছে যে ইয়ে হৈ नहीं सकता वो तो MLA है वो तो जानता है रुल्स रेगुलेशन कोड ऑफ कन्डक्ट মই ভাবিছোঁ গুচি গ'ল গধূলিলৈকে তেওঁ এঠাইত থাকে এঠাইত ৰেগিং কৰিব কয় এঠাইত থাকে এটা ৰেগিং কৰিবলৈ কয় তেওঁ গোটেই ৰেগিঙৰ নেতৃত্ব লৈছে তেওঁ আৰু সুৰেশ বৰা তাত যাবলৈ নাপায় আচলতে আইনগতভাৱে নাপায় তেওঁ তাৰ ভোটাৰো নহয় মই তাৰ ভোটাৰ মোৰ তাত ঘৰ আছে আৰু কোনো লিডাৰক মই তাত যাব দিয়া নাই আমাৰ কোনো এজন বাহিৰা লোকক যাব দিয়া নাই বিগত ৭২ ঘণ্টা যেতিয়া ইলেকশ্যন কেম্পেইনিং আপোনাৰ শেষ হ'ল আজি আপুনি দেখিছে যে যেতিয়া ইমানখিনি কৰাৰ পাছত তেওঁলোকে দেখিলে যে সামগ্ৰীবাসী ৰাইজে সকলো শ্ৰেণীৰ ৰাইজে আমাক কংগ্ৰেছক ভাল পায় বা আমাৰ পৰিয়ালটোকে ভাল পায় তাৰপিছত তেওঁ ব্যাপক হাৰত ৰেগিং কৰিছে যিটো অসমত এনেধৰণৰ ৰেগিং কেতিয়াও হোৱা নাই এটা শোলমাৰী নামৰ চেণ্টাৰত ৰচিদুল বুলি এটা ক্ৰিমিনেল ৰাতিপুৱা এটা এটমস্ফিয়াৰ ক্ৰিয়েট কৰিলে পিছত ইয়াৰ পৰা ৰিটাৰ্ণিং অফিচাৰে পুলিচ পঠিয়াই সেইটো চম্ভালিলে ভালকৈ ভোটগ্ৰহণ হৈ আছিল ঠিক ২:৩০ বজাৰ পিছত যুদ্ধকালীন এটা প্ৰক্ৰিয়াৰে তেওঁলোকে ইণ্টাৰফেয়াৰ কৰাত লাগিল আৰু যিখিনি আপোনাৰ মই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আৰু আমাৰ ৰিটাৰ্ণিং অফিচাৰক জনাইছোঁ যে আপোনাৰ যিখিনি মানুহৰ এতিয়া আপোনাৰ কেৰেলাই হওক বা বিভিন্ন ঠাইত আমাৰ কিছু ল'ৰা বাই ইলেকশ্যন কাৰণে অহা নাই সেই লোকসকলৰ লিষ্টবিলাক উলিয়াই গোটেই চেণ্টাৰবিলাকত প্ৰায় আপোনাৰ এতিয়ালৈকে 11টা চেণ্টাৰত এতিয়া 11টা চেণ্টাৰ আছিল আপোনাৰ 3 বজালৈকে মই পোৱা এতিয়া আৰু 5টা প্ৰায় 16টা চেণ্টাৰত তেওঁলোকে ব্যাপক ৰেগিং কৰিছে এতিয়া ক'লে যে ৰেগিংটো কৈছে যে হাৰিবৰ কাৰণে ৰেগিং কৰিছে সেইটো কাৰণে মই ফটো আছে ডিচিক মই এতিয়া কোৱা নাই লগে কৈছোঁ ডিচিয়ে তাৰ কৈছে আনকি আপোনাৰ যিজন ছেক্টৰ অফিচাৰ থাকে যিজন আপোনাৰ জোনেল অফিচাৰ থাকে সেই জোনেল অফিচাৰে মোক কৈছে ছাৰ মোৰ কথা নুশুনে মই কি কৰিম পুলিচ বাহিনী বিশেষকৈ আমাৰ ইয়াৰ যিখিনি উচ্চপদস্থ জিলা পুলিচ বাহিনী সম্পূৰ্ণ তেওঁলোকৰ লগত আছে অচিকেইজনক দুদিনৰ আগত আনিছে চামগুৰি থানাৰ অচিৰ কথা কওক দুদিনৰ আগত আনিছে আপোনাৰ ৰূপহী থানাৰ অচিক কেইদিনমানৰ আগত আনিছে সাহসেৰে এইখিনি কৈছোঁ কাৰণে আজি তেওঁলোকে
কি ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে আজি এইকেইটা যে আপোনাৰ ৰেগিং যে কৰিছে এইটো আমাৰ পৰম্পৰা কেতিয়াও অসমত নাছিল সেইটো বিহাৰ ইউপিত কেতিয়াবা হয় যিখিনি মানুহ আপোনাৰ বাহিৰৰ কেৰালাত আছে ফটোখন লৈ আহি ঘৰৰ পৰা আই কাৰ্ডখন লৈ আহি না পুলিং অফিচাৰ না আপোনাৰ তাত থকা প্ৰিজাইডিং অফিচাৰ কাৰোবাক মাৰিছে নিজেই নিজৰ প্ৰক্ৰিয়াৰে আপোনাৰ ব্যাপক হাৰত ৰেগিং কৰিছে এই কথাখিনি এতিয়া কোৱা নাই আমি ইলেকশ্যন চলি থকা অৱস্থাতেই কমেও 10 বাৰমান আমি উপায়ুক্ত ডাঙৰীয়া আৰু ডাঙৰীয়াক কৈছোঁ আৰু তেওঁলোকে ব্যৱস্থা গ্ৰহণৰ চেষ্টা কৰিছে কিন্তু সম্পূৰ্ণৰূপে বিফল হৈছে সেইকাৰণে মই কৈছোঁ যে যিকেইটা চেণ্টাৰত আমাৰ তথ্য পাতিৰে দেখিছোঁ যে ৰেগিং হৈছে সেইখিনি ৰি-ইলেকশ্যন হোৱাটো দৰকাৰ ৰি-ইলেকশ্যন আপোনাৰ হওক তেতিয়া ৰি-ইলেকশ্যন হ'লে সকলোৱে তাত প্ৰত্যক্ষভাৱে চাব পাৰিব আৰু সঁচা ৰিজাল্টটো ওলাব দৰ্শকসকল আমি সকলোৱে জানো যে তৰুণ গগৈ মন্ত্ৰীসভাৰ প্ৰতাপী মন্ত্ৰী দুগৰাকী আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইন কালক্ৰমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰিলে আৰু বিজেপিত যোগদান কৰি সময়ত তেওঁ মুখ্যমন্ত্ৰী হ'ল আজিৰ তাৰিখত তেওঁ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতালৈ উন্নীত হোৱা বুলি আমি বিনা দ্বিধাই ক'ব পাৰোঁ আনহাতে ৰকিবুল হুছেইনেও বিধায়ক পদৰ পৰা গৈ ধুবুৰীত তেওঁ সাংসদ হ'লগৈ আৰু কেৱল সাংসদ হোৱাই নহয় তেওঁ ভাৰতবৰ্ষৰ ভিতৰতে বেছি মাৰ্জিন লৈ 10 লাখ ভোটৰ ব্যৱধানত জয় হোৱা সাংসদ হিচাপে ইতিহাসো ৰচনা কৰিবলৈ সক্ষম হ'ল ইমানলৈকে যেন ঠিকেই আছিল কথাবিলাক কিন্তু যোৱা 13 তাৰিখে অনুষ্ঠিত হৈ যোৱা উপ নিৰ্বাচনত ৰকিবুল হুছেইনে নিজৰ পুত্ৰক প্ৰক্ষেপ কৰিছিলে চামুগুৰিত আৰু চামুগুৰি সমষ্টিত এনেকুৱা লাগিছে যেন তেওঁৰ এইবাৰ বেউজ্জতি হৈছে তেওঁৰ সেই প্ৰতাপ যেন আজি আৰু নাই আপোনালোকে সংবাদমেলখনত তেওঁৰ ভাষ্যবিলাক শুনিয়েই গম পাইছে তেওঁ সংবাদমেলৰ যোগে যিটো গুৰুত্বপূৰ্ণ কথা ক'লে সেইটো হৈছে পুনৰ ইলেকশ্যন অনুষ্ঠিত হোৱাটো তেওঁ কামনা কৰিছে এই যে তেওঁ পুনৰ ইলেকশ্যন হোৱাটো কামনা কৰিছে তাৰ অৰ্থ বহু ৰাজনৈতিক বিশ্লেষকে ক'ব বিচাৰিছে যে তেওঁ পৰাজয় নিশ্চিত বুলি ইতিমধ্যে গম পাই গৈছে বা ধৰি লৈছে যিয়ে নহওক একালৰ বৃন্দাবন একালত পৰেচন সৎনামেই বোলক বা বদনামেই বোলক ৰকিবুল হুছেইনেহে চামুগুৰি সমষ্টিত ইমান দিনে ৰেগিং কৰি আহিছিল বুলি এটা গুজব আছে আমি সকলোৱে জানো কিন্তু সেই ৰেগিঙৰ পাত্ৰ যদি আজি ওলোটাই ৰকিবুল হুছেইন নিজেই হৈছে আৰু তেওঁ সেই কথা নিজেই স্বীকাৰ কৰিছে তেনেহ'লে ভাবক বিধি সদায় কাৰোফালে একপক্ষভাৱে নাথাকে তানজিল হুছেইন এজন ভাল ল'ৰা মই বেয়া ল'ৰা বুলি ক'ব নাযাওঁ কিন্তু তানজিল হুছেইনৰ বয়স হোৱা নাই তানজিল হুছেইনতকৈ যথেষ্ট পৰিপক্ক মানুহ সমষ্টিটোত আছিলে এনেকুৱা যেন লাগিছে যেন একমাত্ৰ ৰকিবুল হুছেইনৰ পুত্ৰৰ বাবেই তেওঁ চিট পাইছে তেনেকুৱাও হ'ব নালাগে কথাবিলাক আৰু সেইকাৰণেই কিজানি কিছু সংখ্যক মানুহে তেওঁৰ সদায় কাষৰতে থকা মানুহবিলাকো তেওঁক বিৰোধিতা কৰিছে তেওঁলোকৰ যি নহওক সময়ত দেখা যাব 23 তাৰিখে কি হয় আপোনালোকে আপোনালোকৰ মতামত আগবঢ়াওক কমেণ্ট বক্সত আজিলৈ এৰিছোঁ ধন্যবাদ